Hello guys, Assalamu alaikum. Welcome to my YouTube channel. আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো। বহুত দিন পিছত বিজি থাকাৰ কাৰণে মই কোনো ধৰণৰ ভিডিও বনাব পৰা নাছিলো আৰু আপলোড কৰিব পৰা নাছিলো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। আজি মই ভাবি আছো যে দুপৰীয়া কি বনাম মোৰ পৰিয়ালৰ কাৰণে আপোনালোকৰ লগত অলপ শেয়াৰ কৰিম। যদি আপোনালোকে ভাল পায় মোৰ ভিডিও লাইক কৰিব, কমেন্ট কৰিব আৰু অৱশ্যই শেয়াৰ কৰিব নাপাহৰিব। বহুত দিন ধৰি মই ভিডিও বনাই আছো। মাজতে মই 6 মাহ মান বনাব পৰা নাই মোৰ মেটাৰনিটি প্ৰব্লেমৰ কাৰণে। তাৰ আগৰ পৰা মই 3 বছৰ মান হ'বৰে হ'ল ভিডিও বনাই আছো, কিন্তু মোৰ তেনেকুৱা সাকসেস পোৱা নাই। হলেও মই ভাগৰা নাই, এৰি দিয়া নাই, মই বনাই আছো আৰু মোৰ এনেকা এটা আশা আছে যে মই এদিন শিওর সাকসেস পাম। আপোনালোকৰ কাৰণে আপোনালোকে মোক সাপোর্ট কৰিব বুলি মোৰ বহুত আশা আছে। বলক মই আজি কি কৰিম, সৰু সৰুকে গুটেইখিনি দেখাব ট্ৰাই কৰিম, অলপ অলপকে হলেও দেখাব ট্ৰাই কৰিম। আজি মই দুপৰীয়া কি ৰান্ধিম, মৰ্নিংত কি কৰিম, তাৰ পিছত ইভিনিংত কি কৰিম, গোটেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিব ট্ৰাই কৰিম। প্লিজ আপোনালোকে যদি কিবা মোৰ ভুল হৈ আছে বা আপোনালোকৰ ভাল লাগা নাই কমেন্ট সেকশনত জনাব পাৰে। মই বদলাব ট্ৰাই কৰিম, মই হেকিনি চেঞ্জ কৰিম। কেনেকে মই ইমপ্ৰুভ কৰিম মোৰ ভিডিও, মই কি কৰিম মই এতিয়ালৈকে ভাবি পোৱা নাই। আপোনালোকে প্লিজ মোক সাপোর্ট কৰক। বলক এতিয়া মই আলুখিনি ভিজাই লওঁ প্ৰথমতে। আজি মই টাইগাৰ ফিশ বনাম, সেইকাৰণে আলুখিনি ভিজাই লৈছো। আলুখিনি ভিজাব দি কিনে মই এতিয়া পিয়াজ, নহৰু আৰু আদা বাকলি এৰাই লম। ভোকো লাগিছে বহুত, অকমান খাই লৈছো চিৰা আৰু গাখীৰ। এতিয়া মই এফালে ভাত বহাই দিছো। আমি এনেকে ডেকত ভাত বনাও। যেহেতু মই সব অকমানকে শেয়াৰ কৰিম বুলি কৈছো। এইখিনি এইটো বস্তু আপোনালোকক দেখাম, এইটো কালি দেখাম। এটা বৰ ধুনীয়া বস্তু, মই কেনেকে কি কৰো দেখাম। আপোনালোকে শিওৰ ভাল পাব চাই কিনে। আজি বাৰু গোটেইখিনি নকওঁ। চাও মই লগোৱা গছ কেইটা এয়া পানী শুকাই গৈছে। পানী দিব লাগিব, ইয়াতে পানী দি লৈ আছো। এইবোৰ কৰি মই বৰ ভাল পাওঁ। এতিয়া বাকলি এৰাই ৰখা পিয়াজ, নহৰু আৰু আদা এইবোৰ দি কিনে মই লগতে জলকীয়া দি কিনে, কেঁচা জলকীয়া দি কিনে ধুনীয়া স্মুথ এটা কি কৰি লম, পেষ্ট বনাই লম। এইফালে আলু সিজোৱা হৈ গৈছে, এইখিনি বাকলি এৰাই লম। এয়া হৈ গ'ল লোৱা। এইখিনি এতিয়া হেৰি কৰিব লাগিব, হাতেৰে ভাঙি ল'ব লাগিব। এতিয়া মেইন প্ৰসেছত আহি গলো। তেল দি ললো, জোখত দিব, যিমান যোনে যিমান তেল খায় সেই হিচাপত দিব। এতিয়া অলপ অকমান ডালচেনি, তাৰপিছত ইলাইচি, গৰম মছলা দি কিনে এয়া পেষ্ট কৰি ৰাখা আদা, নহৰু, জলকীয়া, পিয়াজৰ পেষ্টখিনি মই দি দিলো। এইখিনি ইমান ধুনীয়াকে ফ্ৰাই কৰিব লাগে যাতে তাৰ পৰা কি হয়, তেল ওলাই আহে। জোখমতে মই নিমখ দি ললো। যোন যিমান খায়, কিছুমানে বেছি খায়, কিছুমানে কম খায়। এতিয়া অকমান ফ্ৰাই কৰি কিনে তাৰ ভিতৰত মই হালধি গুড়ি, যোনে যিমান খায় আৰু জোখত দিব। জোখমতে হালধি গুড়ি দিলো। তাৰপিছত অকমান জিৰা গুড়ি, তাৰপিছত ধনিয়া গুড়ি, অকমান ৰঙা জলকীয়া,
গুড়ি দি কিনে এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম অকণমান পানী দি ল'ম নহ'লে লাগি ধৰিব পাৰে এনেকৈ মানে পানী দি কিনে এনেকৈ হেৰি কৰিব লাগে এফালে মোৰ ভাত হৈ গ'ল আমি এনেকৈ মানে মাৰ পেলাই দি কিনে ভাত বনাওঁ এফালে ইয়া চাওক ইয়াৰ তেল এৰিব লৈছে মছলাটো যিমান ভালকৈ ফ্ৰাই কৰিব সিমান মানে চব্জিটো মানে সোৱাদ হ'ব এয়া চাওক মছলাৰ তেল নিজে নিজে ওলাই আহিছে অলমোষ্ট ফ্ৰাই হৈয়ে গৈছে তথাপিও মানে আৰু অলপ টাইম ফ্ৰাই কৰিম এইটো মাছ মাংসৰ নিচিনা বনাই বোলে মোৰ মায়ে কৈছে মানে মায়ে এনেকৈ বনায় এতিয়া আলুকেইটা চাওক এনেকৈ ভাঙি লৈছোঁ পাৰিলে আপোনালোকে পাৰিলে কাটি ল'বও পাৰে মই ভাঙি ল'লে বেছি ভাল পাওঁ এয়া এইখিনি মানে মিহলাই কিনে একদম ল' ফ্লেমত নহ'লে লাগি ধৰিব পাৰে অকণমান পানী দি লৈছোঁ এইখিনি দি কিনে মানে জাষ্ট গ্ৰেভিখিনি আলুৰ ভিতৰত যাতে সোমাই সেনেকৈ মিডিয়াম ফ্লেমত ৰাখি কিনে মানে হেৰি কৰি থাকিব লৰাই থাকিব এয়া চাওক ধুনীয়াকৈ হৈ আছে জোখমতে পানী দি ল'ব যিহেতু মাছ দিয়াই নাই আৰু আলু আৰু অকণ সিজিব লগা আছে এয়া চাওক মই ৰাতিয়ে মাছখিনি এনেকৈ অকণমান হালধি গুড়ি আৰু ৰঙা জলকীয়া গুড়ি দি কিনে সিজাই ৰাখিছিলোঁ তে মাছখিনি দি ল'লোঁ এয়া চাওক এয়া এনেকৈ মানে ইমান পাতলাও নাৰাখিব আৰু ইমান যে গ্ৰেভি তেনেকৈও নাৰাখিব মিডিয়াম সাইজত ৰাখিব মানে খাবলৈ বহুত সোৱাদ হয় এটো হৈ আছে মানে লাহে লাহে হলে মিডিয়াম ফ্লেমত ৰাখিব লাহে লাহে হ'ব দিব তেতিয়াহে সোৱাদটো দুগুণা হ'ব মই এয়া কাপোৰখিনি উলাই লওঁ মেচিনত দিয়া এইখিনি মই হেৰি কৰিম মেলি দিম আৰু এটা মই সবজি বনাব লৈছো যেহেতু এটা সবজিৰে মানে ইমান ভালকে খোৱা নহয়ে দুটা বা তিনটা সবজি লাগে আমাৰ ইয়াতে মই বগা সৰিহ তাৰ পিছত জলকীয়া পিয়াজ পেষ্ট কৰি মছলাখিনি ফ্ৰাই কৰা হৈ গ'ল এতিয়া কাটি ৰাখিছিলোঁ স্কোৱাছ ফুল আৰু লেচেৰা এইখিনি দি কিনে মানে মই সৰু মাছ দি বনাম চাই থাকিব এফালে এইটো সবজি অলমোষ্ট হৈয়ে গ'ল এনেকুৱা হেৰি ৰাখিব মানে ইমান গ্ৰেভিও নহয় আৰু ইমান পাতলাও নহয় মিডিয়াম সাইজত ৰাখিব বহুত টেষ্টি লাগিব এফালে মই মাছ দি ললো অকমান পানী দি লৈছো কাৰণ এইটো সবজি ঝোল নাথাকিব এফালে হৈ গ'ল শুকানকে বনাম এইটো সবজি ৰান্দা বৰা হৈ গ'ল এইখিনি এতিয়া লৈ আছো আপোনালোকে দেখিছে কালাৰটো ইমান ধুনীয়া আহিছে চাওক আপোনালোকে এনেকৈ ট্ৰাই কৰিব এয়া চাওক আজি আমাৰ লাঞ্চ ভাল লাগিলে প্লিজ মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব প্লিজ আৰু মোৰ লগত লাগি থাকিব